হয় 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু ইয়াকে লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে জামুগুৰি হাটৰ ঢলাই বিলত এক উখল মাখল পৰিৱেশ আৰু ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ প্ৰস্তুতি চলি আছে আৰু তাৰ সমান্তৰালকৈ জামুগুৰি হাটৰ বিভিন্ন গাঁৱত এই অধিৱেশন সফল কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু এই মুহূৰ্তত মই এখন বিশেষ ফুলনি বাগিচাত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দৃশ্য দেখুৱাই আছে আৰু এই যিসমূহ নাৰ্জী ফুল এইসমূহ ফুল লৈ যোৱা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ আৰু প্ৰায় 10,000 জোপা নাৰ্জী ফুলৰ খেতি কৰা হৈছে আৰু এই মুহূৰ্তত এয়া কন্যাকা বহুমুখী পামৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এই ফুল লৈ যোৱা হ'ব আৰু যি অধিৱেশনস্থলীৰ শোভা বৰ্ধনৰ কাৰণে বা সজাই পৰাই তোলাৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে এই ফুলসমূহ আচলতে তালৈ সেইবাবে নিয়া হ'ব আৰু সজাই পৰাই আচলতে অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে এতিয়া জামুগুৰিয়া ৰাইজ উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই কন্যাকা বহুমুখী পামত উপস্থিত আছোঁ আৰু কন্যাকা বহুমুখী পামৰ বিষয়ববীয়া আছে মোৰ লগত। মই আপোনাৰ কাষলৈ আহিছোঁ। ইয়াত নাৰ্জী ফুলৰ খেতি কৰা হৈছে, প্ৰায় 10,000 জোপা নাৰ্জী ফুল ইয়াত প্ৰস্তুত কৰি তোলা হৈছে শংকৰ সংঘৰ অধিৱেশনলৈ নিবৰ বাবে। কিহত ব্যৱহাৰ কৰা হ'ব এইসমূহ নাৰ্জী ফুল? এইটো এনেকুৱা ধৰক নাৰ্জী ফুল আমাৰ 10,000ৰো অধিক আমি ফুল ইয়াত তৈয়াৰ কৰা হৈছে। আচলতে মইতো এগ্ৰিকালচাৰ বিভাগৰ, কিন্তু ইয়াৰ বিভাগ হ'ল নাৰ্চাৰী বিভাগৰ আছে, তেখেতসকল এতিয়া নাই, সেইকাৰণে আচলতে ময়ে ক'ব লগা হৈছে। 10,000ৰো অধিক আছে ফুল আমি ইয়াত তৈয়াৰ কৰা হৈছে নাৰ্জী ফুল। তাত যি মানে শংকৰ সংঘৰ অধিৱেশন তাৰ সৌন্দৰ্যৰ কাৰণে আৰু বিভিন্ন মানে তাত সজাই পৰাই উঠা মণ্ডপত বা ৰাস্তাৰ পদূলি চবতে আমাৰ নাৰ্জী ফুল মানে তাত ব্যৱহাৰ কৰা হ'ব। আৰু তাৰ উপৰি যদি আমি 10,000 অধিক ইয়াত অস্থায়ীভাৱে কৰা হৈছে, যদি ইয়াতকৈ আৰু বেছি লগা হয় তেতিয়া আচল নাৰ্চাৰী আমাৰ আৰু আছে, তাত বিভিন্ন প্ৰজাতিৰ ফুল আছে। আমি যদি কমি যায় তাৰ পৰাও আমি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ জনাইছোঁ। আচলতে অধিৱেশনস্থলীৰ শোভা বৰ্ধনৰ কাৰণে এনেধৰণে এয়া নাৰ্জী ফুল প্ৰস্তুত কৰা হৈছে আৰু এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু এতিয়া সেই ফুল ইয়াত ফুলি উঠা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু 6 তাৰিখৰ পৰা অধিৱেশন অনুষ্ঠিত হ'ব, তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই কন্যাকা কৃষি পামৰ যিসকল কৃষি সৈনিক আছে তেওঁলোক লাগি পৰিছে আৰু এইসমূহ ফুল আচলতে ইয়াৰ পৰা লৈ যোৱা হ'ব অধিৱেশনৰ পূৰ্বে আৰু অধিৱেশনৰ যি মূল তোৰণ সেই তোৰণৰ সমীপত এয়া আচলতে ৰখা হ'ব। সেইদৰে যি পতাকা উত্তোলনৰ বেদী, সেই বেদীৰ সজাই পৰাই তোলাৰ বাবে আচলতে এয়া ফুল ব্যৱহাৰ কৰা হ'ব আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে এয়া ফুল ফুলি উঠিছে কন্যাকা বহুমুখী পামত আৰু দীৰ্ঘদিনীয়া এক প্ৰচেষ্টা, কাৰণ পূৰ্বৰে পৰা তেওঁলোকে প্ৰস্তুতি চলাই আছিলে আৰু প্ৰায় 10,000 জোপা নাৰ্জী ফুল ইয়াত প্ৰস্তুত কৰি তোলা হৈছে আৰু এয়া যি আগন্তুক অধিৱেশন সেই অধিৱেশনৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু যিহেতু 6, 7 আৰু 8 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 3দিনীয়াকৈ এই অধিৱেশন আয়োজন কৰা হৈছে জামুগুৰি হাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত। সেই জ্যোতি বিষ্ণু ক্ষেত্ৰৰ শোভা বৰ্ধনৰ কাৰণে জ্যোতি বিষ্ণু ক্ষেত্ৰক সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ বাবে এনেধৰণে ইয়াত নাৰ্জী ফুলৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে কন্যাকা বহুমুখী পামৰ কৃষি সৈনিকসকলে আৰু এয়া নাৰ্জী ফুল লৈ যোৱা হ'ব আৰু সুন্দৰকৈ আচলতে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ সজাই পৰাই তোলা হ'ব আৰু য'ত লাখ লাখ ভকত বৈষ্ণৱে আচলতে এই অধিৱেশনৰ সময়ত আহি ভিৰ কৰিবহি আৰু আমি দৃশ্য দেখুৱালোঁ কন্যাকা বহুমুখী পামত আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে কন্যাকা বহুমুখী পামত নাৰ্জী ফুল আচলতে খেতি কৰা হৈছে আৰু এইসমূহ এতিয়া সুন্দৰকৈ ফুলি উঠিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।